হেল্ল' এভৰিৱান, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। কিয়নো তোমালোকৰ প্ৰেক্টিকেল এক্সাম কেতিয়া অনুষ্ঠিত কৰিব, প্ৰেক্টিকেল এক্সামত কি কি প্ৰশ্ন সুধিব, এই সকলোবোৰ টপিক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে জানিব পাৰিবা। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তোমালোকৰ প্ৰেক্টিকেল এক্সাম জানুৱাৰী প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত আৰম্ভ কৰিব আৰু জানুৱাৰী মাহতে তোমালোকৰ প্ৰেক্টিকেল এক্সাম শেষ হ'ব। এইটো তোমালোকৰ বাবে ভাল খবৰ। যিহেতু তোমালোকৰ ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখৰ পৰা অনুষ্ঠিত কৰিব, সেয়েহে তোমালোকৰ প্ৰেক্টিকেল এক্সামবোৰ জানুৱাৰীতে অনুষ্ঠিত কৰিব আৰু জানুৱাৰী মাহতে সমাপ্ত কৰিব। আৰু প্ৰেক্টিকেল এক্সামবোৰ ক'ত অনুষ্ঠিত কৰিব? তোমালোকৰ প্ৰেক্টিকেল এক্সামবোৰ নিজৰ কলেজতে অনুষ্ঠিত কৰিব বা নিজৰ বিদ্যালয়তে অনুষ্ঠিত কৰিব। আৰু কুৱেশ্যন পেপাৰ ক'ৰ পৰা আহিব? কুৱেশ্যন পেপাৰ তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ কাটিব বা নিজৰ কলেজৰ টিচাৰে কুৱেশ্যন পেপাৰ কাটিব। আৰু বহুতে প্ৰশ্ন কৰে যে প্ৰেক্টিকেল এক্সামত কি প্ৰশ্ন আহিব? তোমালোকৰ প্ৰেক্টিকেল এক্সামত কি প্ৰশ্ন আহিব সেইটো কথা মই জনাই দিছোঁ, শুনি লোৱা। তোমালোকৰ প্ৰেক্টিকেল এক্সামত ছবি এটা বা দুটা আঁকিব দিব। তোমালোকে যদি জিঅ'গ্ৰাফী ছাবজেক্ট লৈছা, তোমালোকৰ জিঅ'গ্ৰাফী যিবোৰ চিত্ৰ আঁকিছা তাৰে তোমালোকৰ পৰীক্ষাত এটা বা দুটা চিত্ৰ আঁকিবলৈ দিব। ঠিক একেদৰে এন্থ্ৰপলজিৰ ক্ষেত্ৰতো যি তোমালোকৰ শিলৰ ছবি বা যিকোনো চিত্ৰ আঁকিছা, সেই চিত্ৰবোৰ তোমালোকৰ পৰীক্ষাত এটা বা দুটা চিত্ৰ আঁকিবলৈ দিব। আৰু তোমালোকৰ ভাইভাত কি প্ৰশ্ন সুধিব? তোমাৰ ভাইভাত যিটো টপিক তুমি লিখিছা, মানে প্ৰজেক্ট তুমি যিটো লিখিছা, সেই টপিকটোৰ ওপৰত প্ৰশ্ন সুধিব। টিচাৰজনে সুধিব পাৰে যে তুমি এই টপিকটো কেনেকৈ লিখিলা, ক'ৰ পৰা লিখিলা। তেতিয়া তুমি উত্তৰটো ধুনীয়াকৈ দিব লাগিব যে মই এই টপিকটো মোৰ ছাৰে হেল্প কৰিছিলে বা মই নিজে লিখিছোঁ। এনেকৈ তুমি যেনেকৈ লিখিছা সেই উত্তৰটো ধুনীয়াকৈ টিচাৰজনক দিব লাগিব। আৰু সেই টপিকটোৰ ওপৰত তোমাক প্ৰশ্ন সুধিব পাৰে। উদাহৰণস্বৰূপে তুমি যদি বিশ্বায়নৰ ওপৰত প্ৰজেক্ট লিখিছা, বিশ্বায়ন মানে কি, বিশ্বায়ন কাক বোলে, বিশ্বায়নৰ কাৰণ কি, বিশ্বায়নৰ ফলাফল কি, এনেধৰণৰ প্ৰশ্নবোৰ তোমাক সুধিব আৰু তুমি উত্তৰবোৰ ধুনীয়াকৈ দিব লাগিব। তাৰপিছত সেই টিচাৰজনে তোমাক মাৰ্কছ এটা দিব। যদি তুমি উত্তৰটো ধুনীয়াকৈ দিয়া, ভালদৰে সঠিক উত্তৰ দিয়া, তোমাক ভাল মাৰ্কছ এটা দিব। আৰু তুমি যদি উত্তৰটো ভালকৈ দিব নোৱাৰা, তেনেহ'লে তুমি মাৰ্কছ কম নম্বৰ পাবা। আৰু তোমাক টিচাৰজনে সুধিব পাৰে তোমাৰ নাম কি। তোমাৰ নাম কি বুলি ক'লে তোমাৰ নামটো ভালদৰে ক'ব লাগিব যে মোৰ নাম শ্ৰী ৰাহুল ডেকা। এনেকৈ ধুনীয়াকৈ উত্তৰটো ক'ব লাগিব। তুমি যদি উত্তৰটো কোৱাত ভুল কৰা, তেনেহ'লে তোমাৰ নিগেটিভ মাইনাছ থাকিব আৰু মাৰ্কছ কমাই দিব। গতিকে প্ৰেক্টিকেলৰ ভাইভা এক্সাম তেনে সহজ হয়। এইবোৰ প্ৰশ্নই সুধিব, মুখে মুখে তোমাক প্ৰশ্ন সুধিব। তোমাৰ নাম কি, তোমাৰ পৰিচয়টো কি। তোমাৰ পৰিচয় কি বুলি ক'লে তুমি অকল তোমাৰ নামটো ক'লে নহ'ব। পৰিচয় বুলি ক'লে তোমাৰ নাম, তোমাৰ ফেমিলি, ডিষ্ট্ৰিক্ট সকলোবোৰ একে ডিটেইলছ ক'ব লাগিব। তেতিয়াহে তোমাক ভাল নম্বৰ এটা টিচাৰজনে দিব। গতিকে এইটোৱে আছিলে সৰু এটা ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় কৰি আছিলে যে প্ৰেক্টিকেল এক্সামত কি দিব, কি প্ৰশ্ন সুধিব। গতিকে প্ৰেক্টিকেল এক্সাম তোমালোকে পাছ কৰিবাই, ফেইল কৰাই নিদিয়ে, নিশ্চিন্ত থাকা। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে কিবা এটা জানিব পাৰিলা। গতিকে এইখিনি কথা মনত ৰাখিবা, তোমালোকৰ প্ৰেক্টিকেল এক্সাম নিশ্চয় ভাল হ'ব।